খ্ৰীষ্টৰ সৰ্বোত্তম নামত আপোনালোকক অভিনন্দন জনালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 5:5 আমি এইদৰে পঢ়িবলৈ পাওঁ, নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। দৰিদ্ৰতা মনৰ স্বভাৱ হয়, ইয়াৰ বাহ্যিক অভিব্যক্তি নম্ৰতা হয়। দৰিদ্ৰতাৰ দৰে নম্ৰতাও এনে এটা স্বভাৱ হয় যাক মনুষ্যই পচন্দ নকৰে। পাপৰ কাৰণে মনুষ্য বিদ্ৰোহী হৈ, যিটোৱে সকলো ব্যৱস্থা আৰু নিয়মৰ বিৰুদ্ধে বিদ্ৰোহ কৰে, সকলো অধিকাৰ আৰু অধিকাৰীৰ বিৰুদ্ধে বিদ্ৰোহ কৰে আৰু তেওঁ সৰ্বশ্ৰেষ্ঠ সৰ্বাধিকাৰী ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। মানুহ খঙাল, হাই কাজিয়া আৰু মাৰপিট কৰোঁতা উপদ্ৰৱী হয়। এইটো তাৰ পাপৰ কাৰণে হয় আৰু এনে পাপৰ কাৰণে তেওঁ ঈশ্বৰৰ শত্ৰু হয় আৰু পাপৰ এনে দাসত্বৰ পৰা বচাবলৈ প্ৰভু যীশু খ্ৰীষ্ট এই সংসাৰত দেহধাৰী হ'ল আৰু তেওঁ নিজৰ জীৱনত নম্ৰতাক সিদ্ধতাৰ লগত প্ৰকাশিত কৰিলে। তেওঁ গালি শুনিও গালি পৰা নাছিল, তেওঁক তাড়না কৰা সকলক অভিশাপ দিয়া নাছিল, কিন্তু তেওঁৰ কাৰণে আৰু সকলো পাপীক সামৰি নিজেই তেওঁলোকৰ পাপৰ দণ্ড ক্ৰুচত সহিলে। যিকোনো নিজৰ উদ্ধাৰ আৰু পাপ ক্ষমাৰ বাবে বিশ্বাস কৰে, সেইজনো প্ৰভু যীশু খ্ৰীষ্টৰ নিচিনা নম্ৰ হয়। ঈশ্বৰ এনে নম্ৰজনৰ প্ৰতি সন্তুষ্ট আৰু আহিবলগীয়া যুগত তেওঁক এই পৃথিৱীৰ অধিকাৰৰ যোগ্য কৰিব। আপুনিও প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসৰ দ্বাৰাই পাপৰ পৰা মুক্তি পাই ঈশ্বৰক সন্তুষ্ট কৰিব পৰাকৈ নম্ৰ হ'ব পাৰিব। তাৰ বাবে ঈশ্বৰলৈ আমাৰ এয়াই প্ৰাৰ্থনা আছে।